আমি বাঘটো আবেলি 3:30 বজাৰ পৰা খেদাৰ চেষ্টা ল'লোঁ। বাঘটো সেই আমাৰ প্লেন মতে খেদি অনা হৈছিল, কিন্তু এই মেৰিভেটি চাৰিআলিৰ কলংখন পাৰ হ'বলৈ লওঁতেই সি আকৌ থমকি ৰৈ গ'ল। আমি বৰ্তমান জখলাবন্ধাৰ পৰা যিটো শিলঘাট ৰাস্তা আমি দুই চাইডে আমি বন্ধ কৰি দিছোঁ, যাতে বাঘটো সুকলমে ৰাস্তাটো পাৰ হৈ পেলাই আমাৰ তপাহলা হৈ পেলাই যাতে ৰিজাৰ্ভৰ ফালে যাব পাৰে। নাই, মানুহৰ একো অনিষ্ট নোহোৱাকৈ আমি চাৰিওফালে মানুহ ৰাখি, পুলিচ প্ৰশাসন ৰাখি, আমাৰ মেজিষ্ট্ৰেট চাৰো আছে, আমি দুইফালে ৰাস্তা বন্ধ কৰি বাঘটোৱে যাতে কোনো মানুহৰ অনিষ্ট নকৰে, সুকলমে যাতে পাৰ হৈ যাব পাৰে, সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ। ষ্টাফ এতিয়াও সষ্টম আছে। আমি চিফ্ট ৱাইজ আমি ষ্টাফ এৰেঞ্জ কৰিছোঁ ইয়াতে। বাকী ৱাইল্ড লাইফৰ ষ্টাফো আমাৰ পেট্ৰলিং কৰি আছে। বাকী বাঘটো খেদাৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা কৰিছোঁ, আৰু ভবামতে আমাৰ বাঘটো ইয়াৰ পৰা ওলাই গৈছে, বাট ষ্টিল তথাপিতো আমি এতিয়া চিয়'ৰ নহয়, সেইকাৰণে আমি ইয়াত পেট্ৰলিং দিছোঁ। সেইটো অলৰেডি আমি হেৰিৰ লগত কথা পাতিছোঁ, এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতিছোঁ। তেখেতসকলেও হেৰি কৰিছে, ছাপোৰ্ট দিছে, বাট ৰাতি মুভমেণ্টৰ কাৰণে ইয়াত মানুহক এলাৰ্ট কৰা হৈছে। হয়, আমি সষ্টম হৈ আছোঁ। আমাৰ আঞ্চলিক বন বিভাগ মহোদয় আমাৰ লগতে আছে। আমি সোণাৰী গাঁও গোটেই ষ্টাফখিনি আমি ইয়াত আহি পেট্ৰলিং হিচাপত আমি ঘূৰি আছোঁ, যাতে আমাৰ যিমান সন্দেহ আমি আজি সন্ধ্যাত যিটো প্ৰচেষ্টা আমি কৰিছোঁ, বাঘটো নিশ্চয় ওলাই যাব লাগে, কিন্তু তথাপিতো 100% আমি ক'ব নোৱাৰোঁ। কিন্তু সেইটো কাৰণে আমি পেট্ৰলিংটো আমি অব্যাহত ৰাখিছোঁ। আমি গোটেই ৰাতি আমি ইয়াত পেট্ৰলিং কৰি দুটা JCB লগত লৈ আমি জংঘলখিনি মানে যিমান চাফাও কৰিছোঁ, আৰু বাঘ যদি ক'ৰবাত আছে তাক খেদাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। হয়, 2টা ছাগলী আৰু এটা গৰু পোৱালি নিধন কৰাটো হয়। আমি বাঘটো আবেলি 3:30 বজাৰ পৰা খেদাৰ চেষ্টা ল'লোঁ। বাঘটো সেই আমাৰ প্লেন মতে খেদি অনা হৈছিল, কিন্তু এই মেৰিভেটি চাৰিআলিৰ কলংখন পাৰ হ'বলৈ লওঁতেই সি আকৌ থমকি ৰৈ গ'ল। আমি বৰ্তমান জখলাবন্ধাৰ পৰা যিটো শিলঘাট ৰাস্তা আমি দুই চাইডে আমি বন্ধ কৰি দিছোঁ, যাতে বাঘটো সুকলমে ৰাস্তাটো পাৰ হৈ পেলাই আমাৰ তপাহলা হৈ পেলাই যাতে ৰিজাৰ্ভৰ ফালে যাব পাৰে। নাই, মানুহৰ একো অনিষ্ট নোহোৱাকৈ আমি চাৰিওফালে মানুহ ৰাখি, পুলিচ প্ৰশাসন ৰাখি, আমাৰ মেজিষ্ট্ৰেট চাৰো আছে, আমি দুইফালে ৰাস্তা বন্ধ কৰি বাঘটোৱে যাতে কোনো মানুহৰ অনিষ্ট নকৰে, সুকলমে যাতে পাৰ হৈ যাব পাৰে, সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ।